Assam State Electricity Supply Workers Union North Lakhimpur জুনৰ আমন্ত্ৰণ মৰ্মে ৰাজ্যিক সমিতিয়ে 61 সংখ্যক দ্বিবাৰ্ষিক ৰাজ্যিক অধিৱেশনখনি দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলা উৎসৱ ভৱনত আয়োজন কৰা হয়। শনিবাৰে প্ৰথম দিনা পুৱা অধিৱেশনৰ পতাকা উত্তোলন কৰে ৰাজ্যিক সভাপতি মুকুটমণি দাসে। পৰৱৰ্তী সময়ত উৎসৱ ভৱনৰ পৰা লখিমপুৰ নগৰৰ মাজেৰে এক বিশাল শোভাযাত্ৰা বাহিৰ কৰা হয়। ইয়াৰ পিছতে মুকলি সভা আৰু স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। অভ্যৰ্থনা সমিতিৰ সভাপতি দিলীপ বৰদেউৰীয়ে সভাপতিত্ব কৰা মুকলি সভাখনিত আদৰণি ভাষণ প্ৰদান কৰে সম্পাদক দীপাংকৰ বৰাই। এই অধিৱেশনতে সমগ্ৰ অসমৰ পৰা প্ৰায় 400 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। 61 সংখ্যক আসাম ষ্টেট ইলেক্ট্ৰিচিটি ছাপ্লাই ৱৰ্কাৰ্ছ ইউনিয়নৰ দ্বিবাৰ্ষিক লখিমপুৰ অধিৱেশনৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকক জনাবলৈ পাই আমি আনন্দিত হৈছোঁ যে এই অধিৱেশনত আমাৰ বিদ্যুৎ খণ্ডৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা, সেই সমস্যাসমূহ সমাধানৰ বাবে ইয়াত অতি বিতংভাৱে আলোচনা কৰা হ'ব। আমাৰ বিদ্যুতৰ উৎপাদন যিধৰণে বাঢ়িব লাগিছিল সেইধৰণে বিদ্যুতৰ উৎপাদন বঢ়া নাই, যাৰ বাবে আমি গ্ৰাহকক সুলভ মূল্যত আমি বিদ্যুতৰ যোগান ধৰিব পৰা নাই। সুলভ মূল্যত বিদ্যুতৰ যোগান ধৰাৰ বাবে বিদ্যুতৰ উৎপাদন বঢ়োৱাটো নিতান্তই প্ৰয়োজনীয়। আজিৰ এই অধিৱেশনৰ তৰফৰ পৰাই আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে বিদ্যুতৰ উৎপাদন বঢ়োৱাত গুৰুত্ব দিয়ে আৰু আমাৰ বিদ্যুতৰ উপভোক্তাসকলক সুলভ মূল্যত বিদ্যুতৰ যোগান ধৰাৰ যাতে এক ব্যৱস্থা গ্ৰহণ কৰে। আনহাতে আপোনালোকে জানে যে আমাৰ এই বিদ্যুৎ কোম্পানীটোত দুজন সংখ্যক অস্থায়ী কৰ্মচাৰী আছে, যিসকলে দিনে নিশাই কষ্ট কৰি আমাৰ এই কোম্পানীটোক জীয়াই ৰখাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছে। কিন্তু অতি দুখৰ বিষয় যে তেখেতসকলক নিয়মীয়া কৰাৰ ক্ষেত্ৰত আমাৰ কৰ্তৃপক্ষই কোনো ধৰণৰ উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰা নাই, যাৰ বাবে এই অস্থায়ী কৰ্মচাৰীসকল দিনে নিশাই অতি সংকটৰ দিশলৈ আগবাঢ়িছে। সেয়ে আমি আশা ৰাখিছোঁ আজিৰ এই অধিৱেশনৰ পৰা আমি আহ্বান জনাইছোঁ আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই এই অস্থায়ী কৰ্মচাৰীসকলক অতি শীঘ্ৰে চাকৰি নিয়মীয়াকৰণ কৰিব আৰু তেখেতসকলৰ পৰিয়ালৰ পোহপালৰ যিটো সমস্যা সেয়া নিশ্চয় আঁতৰ কৰিব। আনহাতে আপোনালোকে জানে দ্বিবাৰ্ষিক অধিৱেশনত আজি আমি সন্মিলিত হৈছোঁ। আমাৰ সদৌ অসমৰ পৰাই প্ৰায় 400 ডেলিগেট আহি আমাৰ ইয়াত উপস্থিত হৈছে লখিমপুৰত। এই অধিৱেশন নিশ্চয় সাফল্যমণ্ডিত হ'ব আমি আশা ৰাখিছোঁ। আৰু তাৰ লগে লগে আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ যে বিদ্যুৎ খণ্ডৰ যি নিজস্ব উৎপাদন সেই উৎপাদন অতি শীঘ্ৰে বৰ্ধিত কৰি নতুন নতুন প্ৰকল্প গঢ়ি তুলি যাতে ৰাইজক কিছু বিদ্যুৎ যোগান সস্তীয়া দামত ধৰিব পাৰে, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। অস্থায়ী কৰ্মচাৰীৰ চাকৰিবিলাক নিয়মীয়া কৰা তাৰ কাৰণে আমি আহ্বান জনাইছোঁ, কাৰণ তেওঁলোকৰ যি অহোপুৰুষাৰ্থ চেষ্টা তাৰ বিনিময়ত আজি আমি সদৌ অসমৰ ৰাইজক আমি বিদ্যুতৰ যোগান ধৰিব পাৰিছোঁ। কিন্তু অতি দুখৰ বিষয় যে আমাৰ যিবোৰ ইলেক্ট্ৰিচিটি বোৰ্ড আছিল তাক ভংগ কৰি এতিয়া কোম্পেনীকৰণ কৰিছে, আৰু কোম্পেনীকৰণ কৰাই নহয়, কোম্পেনীকৰণ কৰি এতিয়া তাত ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগত বিভক্ত কৰি ব্যক্তিগত মালিকক গতাই দিয়াৰ প্ৰচেষ্টা কৰিছে। ইতিমধ্যে বিদ্যুৎ পৰিষদৰ বুজন সংখ্যক চাব ষ্টেচন আৰু কণ্ট্ৰল ৰুম ইতিমধ্যে ব্যক্তিগত মালিকক গতাই দিছে। ই অসমৰ জনসাধাৰণৰ কাৰণে অতি ক্ষতিকাৰক হ'ব ভৱিষ্যতলৈ। গতিকে আমি আহ্বান জনাইছোঁ চৰকাৰক যাতে এই কামবোৰ অতি শীঘ্ৰে কৰে। তাৰোপৰি বৰ্তমান যিসকল কৰ্মচাৰী নিয়োজিত হৈ আছে তেখেতসকলৰ যি ভৱিষ্যতৰ যি সুৰক্ষা, এই সুৰক্ষা কেতিয়াও হোৱা নাই। চাকৰিৰ শেষত মানুহৰ 60 বছৰৰ পিছত দলিয়াই দিব লগা জীৱন নহয়, তাৰ কাৰণে সামাজিক যি সুৰক্ষামূলক ব্যৱস্থা ভাৰত চৰকাৰে, স্বাধীন ভাৰত চৰকাৰে কৰি গৈছিল তাক যি কেঞ্চেল কৰিছে। আমি এই অধিৱেশনৰ পৰা দাবী জনাইছোঁ যাতে NPS বাতিল কৰি OPS পুনৰ প্ৰৱৰ্তন কৰে। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।